ভিডিঅ'টোৰ আৰম্ভণিতে এটা কথা কওঁ, মই ভিডিঅ' নতুনকৈ বনাবলৈ লৈছোঁ। কিবা যদি ভুল-ভ্ৰান্তি হয় ক্ষমা কৰি দিয়ে যেন। আপোনালোক সকলোকে ৱাছিম বুক টিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু ডক্টৰ APJ আব্দুল কালাম দেৱৰ কিতাপ পঢ়িছেনে? আজি তেওঁৰে এখন সুন্দৰ কিতাপৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে, লাইক এটা কৰিবলৈ নাপাহৰিব। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত ডক্টৰ APJ আব্দুল কালাম দেৱৰ ইগনাইটেড মাইণ্ডছ কিতাপখনৰ অসমীয়া ভাঙনিৰ কিতাপ তেজস্বী মন নামৰ কিতাপখনৰ বিষয়ে আলোচনা কৰিম। এই কিতাপখন 9টা অধ্যায়ত ভাগ কৰা হৈছে। সেইবোৰ হৈছে স্বপ্ন আৰু বাণী, আমাক এটা আদৰ্শ আৰ্হি দিয়া, তাৰপিছত স্বপ্নদৰ্শী শিক্ষক আৰু বিজ্ঞানী, সৎসংগৰ শিক্ষা, ধৰ্ম আৰু ৰাজনীতিৰ ঊৰ্ধত দেশপ্ৰেম, জ্ঞানী সমাজ, শক্তিসমূহৰ সমন্বয় সাধন, এখন নতুন ৰাজ্যৰ নিৰ্মাণ, মোৰ দেশবাসীৰ প্ৰতি আদি বিভিন্ন অধ্যায়সমূহৰ উল্লেখ আছে। এতিয়া আমি কিতাপখনৰ অধ্যায়সমূহলৈ আগবাঢ়োঁ। কিতাপখনৰ প্ৰথম অধ্যায়ত উল্লেখ আছে এজন ব্যক্তিয়ে কিদৰে নিজৰ জীৱনকালত বিভিন্ন পৰ্যায় বা অৱস্থা অতিক্ৰম কৰে। অৱশ্যে সেই পৰ্যায়সমূহৰ নামো উল্লেখ কৰা হৈছে। সেই পৰ্যায়সমূহ হৈছে ক্ৰীড়াবিদ, যোদ্ধা, ৰাজপুৰুষ আৰু মহাপুৰুষ স্তৰ। কিতাপখনৰ দ্বিতীয় অধ্যায়ত ডক্টৰ APJ আব্দুল কালাম দেৱে বিভিন্ন স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লগ পোৱাৰ লগতে তেওঁবিলাকৰ লগত হোৱা কথোপকথনৰ কথা উল্লেখ কৰিছে। যি কথোপকথনত ছাত্ৰ-ছাত্ৰীসকলে কালাম দেৱক দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্ৰশ্ন কৰিছিল। এই দ্বিতীয় অধ্যায়তে লগতে এইটো উল্লেখ আছে যে এজন শিশুৱে কিদৰে পিতৃ-মাতৃ শিক্ষাগুৰুৰ সহায়ত জীৱনত উন্নতি সাধন কৰিব পাৰে। এতিয়া আমি তৃতীয় অধ্যায়লৈ আগবাঢ়োঁ। তৃতীয় অধ্যায়ত ডক্টৰ APJ আব্দুল কালাম দেৱে কেইগৰাকীমান মহান ব্যক্তিৰ কথা উল্লেখ কৰিছে। সেইসকলৰ ভিতৰত হৈছে আৰ্যভট্ট, যি এজন জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ আছিল, ব্ৰহ্মগুপ্তৰ কথা, ভাস্কৰাচাৰ্যৰ কথা, শ্ৰীনিবাস ৰামানুজনৰ কথা, ছাৰ CV ৰমনৰ কথা আৰু লগতে ডক্টৰ কালাম দেৱ বিশেষকৈ অনুপ্ৰাণিত হোৱা 3জন বিজ্ঞানী ডক্টৰ VS কোঠাৰী, ডক্টৰ হোমী জাহাংগীৰ ভাবা আৰু ডক্টৰ বিক্ৰম সাৰাভাইৰ কথাও উল্লেখ কৰিছে। এই তৃতীয় অধ্যায়তে ডক্টৰ APJ আব্দুল কালাম দেৱে DRDOত যোগদান কৰি কিদৰে ক্ষেপণাস্ত্ৰ বিকাশৰ কাম-কাজ আৰম্ভ কৰিছিল সেই বিষয়েও উল্লেখ কৰিছে। এই অধ্যায়তেই দেশৰ মিল্কমেন হিচাপে প্ৰখ্যাত ডক্টৰ ভাৰ্গিছ কুৰিয়েনৰ বিষয়ে চমুকৈ উল্লেখ আছে। তেওঁ কিদৰে ডায়েৰী উদ্যোগৰ লগত অৰ্থাৎ দুগ্ধ উদ্যোগৰ লগত কেনেকৈ যুক্ত হৈছিল সেই বিষয়ে উল্লেখ আছে। ডক্টৰ কালাম দেৱে নিজৰ কৰ্মজীৱনত বিভিন্ন বিভাগৰ সৈতে কাম কৰিছিল। সেই বিভাগসমূহৰ বিভিন্ন প্ৰকল্প আৰু কাৰ্যক্ৰমত কাম কৰাৰ পাছত তেওঁ লাভ কৰা এটা শিক্ষাৰ কথা কিতাপখনৰ তৃতীয় অধ্যায়ত উল্লেখ কৰিছে। তেওঁ এনেদৰে কৈছে, প্ৰায় 40 বছৰৰো অধিক কাল 3টা
বিভাগৰ বিভিন্ন প্ৰকল্প আৰু কাৰ্যক্ৰমত কাম কৰাৰ পাছত মই লাভ কৰা আন এটা শিক্ষা হ'ল প্ৰকল্পটো তোমাতকৈ উৰ্ধত। এই কথাটো যেতিয়ালৈকে তোমাৰ মনত থাকিব তেতিয়ালৈকে তুমি প্ৰকল্প সঞ্চালক হিচাপে সফলতা লাভ কৰিবা। য'তেই প্ৰকল্প সঞ্চালকজনে নিজক প্ৰকল্পটোতকৈ ডাঙৰ দেখুৱাব খোজে তাতেই উদ্যোগটোৰ ক্ষতিসাধন হয়। এনেদৰে পঢ়ি গৈ থাকোঁতে মই কিতাপখনৰ ৪ৰ্থ অধ্যায়ত উপনীত হ'লোঁ। এই অধ্যায়টোত ডক্টৰ কালামদেৱে ২০০১ চনৰ ১৩ জুনৰ দিনা আহমেদাবাদৰ স্বামী নাৰায়ণ সংস্থাৰ প্ৰমুখ স্বামী মহাৰাজক সাক্ষাৎ কৰা আৰু তেওঁৰ লগত হোৱা আলোচনা চক্ৰৰ বিষয়ে উল্লেখ কৰিছে। ৪ৰ্থ অধ্যায়টো পঢ়িলে সেই আলোচনা চক্ৰটোৰ বিষয়ে ভালদৰে জানিব পৰা যায়। সেই আলোচনাৰ বিষয় আছিল বিজ্ঞান আৰু আধ্যাত্মিকতাৰ মিলন আৰু ৰাষ্ট্ৰৰ বিকাশত ইয়াৰ ভূমিকা। এই আলোচনা চক্ৰত ভগৱানৰ ওপৰত বিশ্বাস আৰু আধ্যাত্মিকতাৰ জৰিয়তে মানুহৰ বিকাশ সাধন কৰা কথাও স্থান পাইছিল। এই একে অধ্যায়তে ২০০১ চনৰ ছেপ্টেম্বৰ মাহত ডক্টৰ কালামদেৱে ছুফী সন্ত খ্বাজা মঈনুদ্দিন চিস্তিৰ দৰগাহ শ্বৰীফলৈ যোৱাৰ কথাও উল্লেখ কৰিছে। কিতাপখনৰ ৫ম অধ্যায়টো বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰণালীৰ কথাৰেই আৰম্ভ কৰা হৈছে। এই অধ্যায়তে ১৯৮৯ চনত অন্তৰীণ পৰীক্ষণস্থল স্থাপন কৰাৰ কথা কোৱা হৈছে, যি পৰীক্ষণস্থলৰ পৰা একান্তভাৱে মিছাইল, ৰকেট আৰু বিভিন্ন উৰণ পৰীক্ষা কৰা যান উৎক্ষেপণ কৰা হৈছিল। এই অধ্যায়তেই উল্লেখ আছে কেনেদৰে ক্ষেপণাস্ত্ৰ পৰীক্ষণৰ বাবে ডক্টৰ কালামদেৱ আৰু তেওঁৰ দলে এডোখৰ উপযুক্ত স্থানৰ সন্ধান কৰি হুইলাৰ দ্বীপত উপস্থিত হৈছিল আৰু লগতে কিদৰে প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা দ্বীপটোৰ অধিগ্ৰহণ কৰিবৰ বাবে অনুমোদন পোৱাৰ পৰা উৰিষ্যাৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰী সিদ্ধান্তপত্ৰত স্বাক্ষৰ কৰালৈকে সকলোখিনি কথাৰ উল্লেখ আছে। এতিয়া আমি ৬ নম্বৰ অধ্যায়লৈ আগবাঢ়োঁ। ৬ নম্বৰ অধ্যায়টো আৰম্ভ হৈছে জ্ঞান বিজ্ঞানৰ কথাৰেই। প্ৰাচীন ভাৰতবৰ্ষ জ্ঞান বিজ্ঞানত এখন অগ্ৰণী দেশ আছিল। জ্ঞানৰ যে বহুতো ৰূপ আছে, সেই জ্ঞানক বহু ঠাইত লাভ কৰিব পৰা যায়, সেই বিষয়েও ৬ নম্বৰ অধ্যায়টোত উল্লেখ কৰিছে। ৬ নম্বৰ অধ্যায়টোতে গাঁৱৰ পৰা চহৰলৈ হোৱা অবাধ প্ৰব্ৰজনৰ কথা কোৱা হৈছে। প্ৰব্ৰজন হোৱা কথাটো যদি মন কৰা হয় তেতিয়া দেখা যায় জীৱন ধাৰণৰ মানদণ্ডৰ অসমতা থকাৰ বাবে মানুহে গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন কৰা দেখা যায়। এই সমস্যাটোৰ সমাধানৰ বাবে চহৰৰ দৰে গাঁৱতো একেই ধৰণৰ সুযোগ সুবিধাৰ ব্যৱস্থা কৰিব লাগিব। বিশেষকৈ ৰাস্তা-ঘাটৰ জৰিয়তে যোগাযোগৰ ব্যৱস্থাটো ভাল কৰিব লাগিব। লগতে স্কুল কলেজ, উন্নত মানৰ হাস্পতাল, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰো প্ৰয়োজন আছে। মুঠৰ ওপৰত অধ্যায়টোত এইটোৱে কোৱা হৈছে ভাৰতবৰ্ষক জ্ঞানৰ ক্ষেত্ৰত বৃহৎ শক্তি বনোৱাৰ বাবে গ্ৰামীণ বিকাশ অতি আৱশ্যকীয়। এতিয়া আমি ৭ম অধ্যায়লৈ আগবাঢ়োঁ। ৭ম অধ্যায়ৰ আৰম্ভণিতে কালামদেৱে তেওঁৰ আন এখন গ্ৰন্থ ইণ্ডিয়া 2020ৰ বিষয়ে উল্লেখ কৰিছে।
য'ত 5খন এনে ক্ষেত্ৰৰ কথা কোৱা হৈছে যি ক্ষেত্ৰসমূহত ভাৰতবৰ্ষই উন্নয়ন লাভ কৰাটো প্ৰয়োজন। সেই 5টা ক্ষেত্ৰৰ প্ৰথমটো হৈছে কৃষি আৰু খাদ্য সংসাধন, দ্বিতীয়টো হৈছে বিজুলী শক্তি, তৃতীয়টো হ'ল শিক্ষা আৰু স্বাস্থ্যসেৱা, চতুৰ্থটো হ'ল সূচনা প্ৰৌদ্যোগিকী বা ইংৰাজীত ক'বলৈ গ'লে ইনফৰমেশ্যন টেকন'লজি আৰু পঞ্চমটো হৈছে ৰণকৌশল সম্বন্ধীয়। এই 5টা ক্ষেত্ৰৰ কাৰ্য গতিবিধিক উপযুক্তভাৱে সমন্বিত কৰিব পাৰিলে দেশৰ খাদ্য, অৰ্থনীতি, সামাজিক আৰু জাতীয় নিৰাপত্তা সুনিশ্চিত হ'ব। এই 5টা ক্ষেত্ৰক বাস্তৱত সফল কৰিবলৈ গৱেষণা আৰু উন্নয়ন সংস্থাসমূহ, বিশ্ববিদ্যালয়সমূহ, উদ্যোগবোৰ, সমাজৰ সকলো ব্যক্তিয়ে লগতে চৰকাৰী বিভাগ আৰু সংস্থাসমূহো একেলগ হ'ব লাগিব। তেতিয়াহে এই প্ৰচেষ্টা সফল হ'ব। 7ম অধ্যায়তে কালামদেৱে ভাৰতৰ উদ্যোগসমূহৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা কৈছে। তেওঁৰ মতে ভাৰতীয় উদ্যোগ জগতে অকল দেশৰ ভিতৰৰ বজাৰৰ প্ৰয়োজনকে পূৰণ কৰাতকৈ বিশ্বৰ আন দেশৰ বজাৰৰো প্ৰয়োজন পূৰোৱাৰ লক্ষ্য ৰাখি কাম কৰিব লাগে। দেশৰ কোম্পানীসমূহক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ কথা মনত ৰাখি কাম কৰাৰ লগতে কোম্পানীটোক বহুৰাষ্ট্ৰীয় কোম্পানীলৈ পৰিণত কৰাটো ভাবিব লাগে। সেই বিষয়ে কালামদেৱে কৈছে। মুঠৰ ওপৰত 7ম অধ্যায়টোত এইটোৱেই কোৱা হৈছে যে সফলতা লাভ কৰিবলৈ হ'লে আমি মিছন পদ্ধতিৰে আমাৰ বিভিন্ন কাৰ্যক্ৰম আৰু নীতিসমূহৰ সুসম্পাদন কৰিব লাগিব। সকলোৰে সহযোগিতা হ'লেহে যিকোনো কাম সফল হয়। কিতাপখনৰ 8 নম্বৰ অধ্যায়টোত কালামদেৱে 2001 চনৰ ছেপ্টেম্বৰ মাহত ঝাৰখণ্ড ৰাজ্যখন ভ্ৰমণ কৰিবলৈ যাওঁতেই এই তেজস্বী মন কিতাপখন লিখিবলৈ আৰম্ভ কৰিছিল সেইটো কথাৰ উল্লেখ কৰিছে 8 নম্বৰ অধ্যায়ৰ আৰম্ভণিতেই। আৰু লগতে তেওঁৰ লগত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাৰ কথাও উল্লেখ কৰিছে অধ্যায়টোতে। কালামদেৱে 8 নম্বৰ অধ্যায়টোত 1955 চনত মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন'লজিত এৰ'নটিকেল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ 2য় বৰ্ষত তেওঁৰ লগত হোৱা কিছু অভিজ্ঞতাৰ কথা উল্লেখ কৰিছে। তেওঁ 2001 চনৰ অক্টোবৰ মাহত দিল্লীৰ গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। কালামদেৱে এটা কথা কৈছে যে বিপৰ্যস্ত হ'লে মানুহৰ মন প্ৰজ্বলিত হৈ উঠে আৰু তেতিয়া কৰ্মশক্তিও বহুগুণে বৃদ্ধি পায়। তেওঁ কৈছে এবাৰ এটা কাম নিৰ্বাচন কৰিলে সেই কামটোতে মন প্ৰাণ নিমজ্জিত কৰিব লাগে। লাগিলে সেই কামটোত সফল বা বিফল হোৱাটো পাছৰ কথা। বিফল হ'লেও সেই কামটোৰ পৰা অভিজ্ঞতা লাভ কৰিব পৰা যায়, যি অভিজ্ঞতা ভৱিষ্যতে নিজৰেই কামত আহে। এতিয়া আমি কিতাপখনৰ 9 নম্বৰ অধ্যায়টোত উপনীত হৈছোঁ। মুঠৰ ওপৰত 9 নম্বৰ অধ্যায়টোত কালামদেৱে দেশৰ জনগণ সজাগ হোৱাটো আৰু নিজকে উন্নত ৰাষ্ট্ৰ এখনৰ নাগৰিক হিচাপে জ্ঞান কৰাটো বিচাৰিছে। তেওঁ বিচাৰিছে দেশৰ যিসমূহ সম্পদ সেয়া লাগিলে প্ৰাকৃতিক সম্পদেই হওক তাৰ সদ্ব্যৱহাৰ হোৱাটো
লগতে তেওঁ বিচাৰিছে কৃষিখণ্ডৰ উন্নয়ন হোৱাটো। তেওঁ কৈছে দেশৰ যিসকল লোক প্ৰশাসন যন্ত্ৰৰ লগত জড়িত তেওঁলোকে ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি কেনেদৰে প্ৰশাসন যন্ত্ৰটো ভালদৰে পৰিচালনা কৰি জনসাধাৰণৰ দুখ দুৰ্দশা আঁতৰ কৰি এক সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিব লাগে। একেবাৰে শেষত মই এইটোৱে ক'ম, আপোনালোকে সকলোৱে কিতাপখন এবাৰ পঢ়ি চাব। কিতাপখন পঢ়িলে কালামদেৱে কিদৰে দেশৰ জনগণক, বিশেষকৈ দেশৰ যুৱ শক্তিক দেশৰ নিৰ্মাণ কাৰ্যত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সেই বিষয়ে জানিব পাৰিব। এই কিতাপখন ময়ো এইকেইদিনতে পঢ়িছোঁ। পঢ়ি মোৰো ভাল লাগিল। আপোনালোকেও কিতাপখন পঢ়িব বুলি আশা কৰিলোঁ। যদি আপোনালোকে কিতাপখন পঢ়িছে তেনেহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব। আকৌ এখন নতুন কিতাপৰ সৈতে পুনৰ লগ পাম। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।